চাইকেল চলাই পানী ধোৱাটো তাৰপিছত তাক পানীটো লৈ যোৱাটো দেখিলে নেকি? দেখিলো স্যার। ই কি গছত ধৰিব নোৱাৰিলে? সেই গছ ধৰিব কুন্দা নোৱাৰে। চুন্দা ধৰিব নোৱাৰিলে? কুন্দা লৈ পেলাই সি হাতুৰি এইফালে গৰা ফালে আহিবলৈ বহুত চেষ্টা কৰিছিলে। কুন্দা ধৰিছিলে? ধৰাটো ধৰিছিলে সি, কিন্তু সি কুন্দাত উঠিব নোৱাৰিলে, ঢৌটো উঠিয়ে গ'ল তেতিয়া। তেতিয়া মানে সেই কুন্দাটো এৰি পেলাই অকল হাতকেইটা ওপৰত এনেকা দি আছে আৰু বচাও বচাও বুলি কৈ আছে। অকে, তই দেখি আছ? কিন্তু সেই সময়ত মই মানে নিজৰ দেখা বচাবৰ কাৰণে ভিতৰ ফালে গৈ পেলাই পথাৰৰ মাজত যিখন খোকন গছ আছিলে খোকন গছৰ ওপৰত উঠি গৈছিলো। ই গছৰ ফালে কিয় নগ'ল? তাৰপিছত সি যাবলৈ সুবিধাই নাপালে, পানীয়ে ঠেলি মানে সেইখিনি এৰিয়ে পাৰ কৰাই দিলে। পাৰ কৰাই দিলে ন? পানী অতি বেগত আহিছিলে। তই কুন্দাটো কেনেকে পালি? মই খোকন গছ যিমান সময়লৈকে ডুবি শেষ হোৱা নাছিলে সেই সময়লৈকে মই গছৰ ওপৰত তাৰপিছত গছটো লাষ্টত যেতিয়া ডুবি দিছে, গছটো মানে লাষ্টত একেবাৰে ডুবিও শেষো হোৱা নাছিলে, 2 ফুট মান আছিলে। তেতিয়া মানে গছৰ কিনাৰেদি গাড়ী এখন গৈ আছিলে, ডাম্পাৰ। তেতিয়া মানে মোৰ দেখাটো মানে একেবাৰে জীয়া নাইকিয়া হৈ গৈছে। গাড়ী বিলাক ডাম্পাৰ ডাম্পাৰ মানে ওচৰৰ দিকে গৈ আছে। তেতিয়া মোৰ দেখাটো মানে নাইকিয়া হৈ গ'ল যে এই গছত যদি আহি পেলাই গাড়ীখন লাগে মইতো ইয়াতে ডুবি মৰিব লাগিব জামা লিখা বুলি। এতিয়া মানে ঈশ্বৰক খুব চিঞৰিলো আৰু কান্দিলো মানে। তেতিয়া ভাগ্যটো ভাল ইমানে যে 4-5 ফুট আঁতৰেদি গাড়ীখন পাৰ হৈ গ'ল, গছত টাচ নকৰিলে। সেই ডাম্পাৰটোক মানে অলপ ভৰি লগালো, দুখিলো মানে পানীৰ ওপৰত চালো যে কি ভয়ানক বস্তু আহিছে, ডাঙৰ বস্তু কি আছে। তেতিয়া চালো যে ডাঙৰ এটা গছ আহি আছে উপঙি উপঙি। সেই গছটো হৈ থাকোতে তেতিয়া কলো যে গছটো অলপ ওচৰেদি অহা হলেতো এইটো গছত গৈ বাচিলো আছে। যিমান জাবৰত সাপ কিবা কিবি আহিছে, সাপ একদম বাওঁ হাতৰ পৰা উঠি এনেকা নামি গৈছে পানীত, কিন্তু তথাপি সেই সময়ত গছ এৰি দিবলৈ সাহস নাই, যে এৰিলেই ডুবি মৰিব লাগিব। গছটো পাৰ হৈ গ'ল কিনাৰেদি। তেতিয়া গছৰ শিপা আৰু ডাল এইবিলাকে মানে মই ধৰি থকা গছটোকো এনেকুৱা ডুবাই দিলে। ডুবাই দিয়াৰ লগে লগে মই তৎক্ষণাত সাঁতুৰি মানে এই গছৰ শিপা ধৰি ললো। শিপা ধৰি পেলাই গৈ পেলাই সেই খুন্দা গছটোৰ ওপৰত উঠি দিলো। এইটো কি এনেকে লৰি যোৱা নাই? তোক পেলোৱা নাই, সেইটো গছৰ লগত শিপাও আছিলে, ডালো আছিলে। চব ধৰি আছে? ডালটো মানে বহুত দূৰত আছে, মোটামুটি মোৰ পৰা 15-20 ফুট শিপাটো ধৰি লৈছো। পানীয়ে কেইবাৰ পেলাই দিছে ঢৌৰ মাজত, কিন্তু শিপাটো মই এৰি দিয়া নাই। শিপা ধৰি ধৰিয়ে আকৌ গছৰ গুৰিত উঠি দিছে। লাষ্টত ক'ত ৰখালে মানে ব্ৰহ্মপুত্ৰ গৈ পালেগে। যেতিয়া নেকি 7 নদীৰ পানী শেষ হৈ গৈ পেলাই, তেতিয়াতো যিমানে নাও আছিলে ৰাস্তাত বা মানুহ চাইছে, কিন্তু তাত কোনো বচাব যাব নোৱাৰে। নাও কেইটা দেখিছ তই? দেখিছো, সিহঁতক কৈছো যে তোমালোকে নাও খিনি ভটিয়াই লৈ যোৱা, ব্ৰহ্মপুত্ৰত মই সাঁতুৰিব পাৰিম, ইমান খৰিত মই সাঁতুৰিব নোৱাৰিম। কিছুমানে কৈছে ইয়াতে সাঁতুৰি ল, এই তাত গৈ উঠিবি বোলে, কিন্তু যে ইমান খৰিৰ মাজত মই সাঁতুৰি যাব নোৱাৰিম। মুকলি জেগা হলে মোৰ এটা সাহস আছে যে তাত বাচিবলৈ সুবিধা আছে, নহলে ইমান খৰিৰ মাজত খৰিয়ে খুন্দা মাৰি মৰাই দিব। কিন্তু ঢৌৰ পৰা গছত ভালকে বহিবও নোৱাৰে, ধৰি ৰাখিবও নোৱাৰে। একবাৰ ইফালে দলিয়াই দিয়ে পানীয়ে ঢৌ মাৰি, একবাৰ এনেকুৱা গছে পাক মাৰি দিয়ে। কিন্তু শিপাটো মই এৰি দিয়া নাছিলো যিমান সময়লৈকে ব্ৰহ্মপুত্ৰত গৈ পোৱা নাই। যেতিয়া ব্ৰহ্মপুত্ৰত গৈ পেলাই মানে 2টা নদীৰ পানী এনেকা খুন্দা খাই আছে, মোটামুটি 15-20 ফুট মান ওপৰত উঠি গৈছে পানী। তেতিয়া মানে মই ভয় খাই গলো যে গছটো কিয় লৰা নাই, কিবা এতিয়া তলতে ডুবিব। আগলৈ যোৱা নাই মানে চিধা গছটো গছটো পথালিকে হৈ গ'ল। ইয়াত ডাল চাল আছে, বা মাটিৰ তলত সোমাই যাব। মইতো পানীৰ ভিতৰত 5-10 মিনিট থাকিব নোৱাৰিম, ওপৰত হলেও কিবা হ'ব। তেতিয়া সাঁতুৰি দিলো বেলেগ কুন্দা ধৰিবৰ কাৰণে। তাৰ পৰা মোটামুটি 3-4 কিলোমিটাৰ মান সাঁতুৰি, কিন্তু এইবেলি পানী আহি গ'ল। যেন ডালটো যে আহিছো, বামত অলপ আহিছো, পানীটো আহি গ'ল। কুন্দা একটা আহিছে, তাৰ লগতে ৰছীও আছে। সেই কুন্দাটো মই ধৰিলো, ধৰি এইটো গাছত উঠিছে যে মই দেখিছো। মই দেখিছো, মই তাৰ সেইফালে গাছ একটা আছিলে। আমি ভাবিলে এই গাছটো ধৰিম, কুন্দাটো মই এৰা নাই।
কুন্দা ই করে গাছটো ধরিম আমি গাছত উঠিম গাছত উঠিলে বাচিম গাছটো ধৰি পেলাম তাৰপিছত ভুটিয়ে গ'লো কুণ্ডাৰ লগতে কুন্দাৰ লগতে আমি কুন্দাটি এৰা নাই ভুটিয়ে যায় পিছত ঝাই গাছ আর পোহা অলপ ভাসি আছে একটু ধরিল মই ধরে বহু সময় তাতে থিয়া রইল এইফালে যে আহিম এনেকা ই উঠিছে সুবিধা নাই তার পিছতে এই অলপ পিছতে আৰু এটা কুন্দা মোৰ লগত আহি আছে সেইটো এনেকা ধৰিল বহু সময় রইল তাতে বহু সময় রইল তারপরে সেইটো ছুটে গ'ল কি করম হাতি এই রশি আসিলে দে দুটা কুন্দা বান্ধিল দুটা কুন্দা বান্ধিয়া এই যে রশিটি ধরিছিল না মই রশিটি এরা নাই আমি রশিটি এরা নাই একদম এই পেলে যাও এই পেলে উঠে এই পেলে যাও যাইতে সেই একদম নাদিনগুড়ি যে চর আছে একটা এই চরত যে উঠিল চৰত গৈ বাম পালে গৈ বাম পালে তাতে উঠিল আমাৰ এইটো বুঢ়োটা আমাৰ দোকানত আছিলে চাইকেলটো আপুনি বান্ধিবলৈ কৈছে নেকি গছত আমি চাইকেল বান্ধিব কিন্তু চাইকেল এটা দেখিছো চাইকেল বান্ধিবলৈ কিন্তু ইয়াক পানীটো চাইকেল লৈ যোৱাটো দেখিলে না চাইকেলটো মই লগত ধৰি বান্ধিবলৈ দিলোঁ কিন্তু পানীটোত যে ই বচাও বচাওকৈ যে নাইকিয়া হৈ গ'ল দেখিলি এইটো ইয়াৰ গড়াৰ কিনাৰত যে তাত মানুহ নাই আৰু দূৰত পৰি গ'ল তাৰ পৰা আৰু মই ক'ব নোৱাৰিলো পাছত দেখা নেদেখিলে তাৰ পৰা আৰু নেদেখিলো এইটো চালো আমাৰ দেখিলে এইটো মানে আমাৰ পৰা যে ডুবি ডুবি গৈছে যে মানুহৰ মাথাটো লোৱা না হাতকেইটা এনেকা এনেকা কৰি আছে সাঁতুৰিব নাজানিছিলে সাঁতুৰিবলৈ সি জানা নাছিল জানা নাছিলে এইটো ইয়াৰ